টিহুত উত্তৰ পূবৰ প্ৰথমটো বৈদ্যুতিন বৰ্জিত সামগ্ৰী পুনৰ ব্যৱহাৰ কেন্দ্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ডক্টৰ অৰূপ মিশ্ৰ। অসমৰ বৈদ্যুতিন বৰ্জিত সামগ্ৰীত ই-ৱেষ্ট পূৰ্বতে বহিৰাজ্যলৈ পঠোৱা হৈছিল। কিন্তু এতিয়াৰে পৰা অসমত বিনবেগ ৰিচাইক্লিং ছাৰ্ভিচ প্ৰাইভেট লিমিটেডে বৈদ্যুতিন বৰ্জিত সামগ্ৰী অসমতে পুনৰ ব্যৱহাৰ আৰু মেৰামতি কৰিবৰ বাবে আগবাঢ়ি আহিছে। বিনবেগ ৰিচাইক্লিং ছাৰ্ভিচ প্ৰাইভেট লিমিটেডে টিহুৰ নাটকুছিৰ ঔদ্যোগিক পামত স্থাপন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বৈদ্যুতিন বৰ্জিত সামগ্ৰী পুনৰ ব্যৱহাৰ কেন্দ্ৰৰে মুকলি কৰা হয়। যিবোৰ আমাৰ ইলেক্ট্ৰনিক আৱৰ্জনা আছে ই-ৱেষ্ট, সেইবোৰৰ এটা পুনৰ আৱৰ্তন বা পুনৰ চক্ৰীকৰণৰ ব্যৱস্থা এটা কৰিছে, ৰিচাইক্লিঙৰ ব্যৱস্থা কৰিছে, যিটো আগতে আমাৰ নাছিলে। এইটো পাছত আগতে আমাৰ কি কৰে, ইয়াতে মানুহবোৰে ইলেক্ট্ৰনিক ৱেষ্ট কালেক্ট কৰি পেলাই সেইবোৰ গোটাই পেলাই তাৰ পৰা তেওঁলোকে কিছুমান মানে যিবোৰ কাঁচৰ বস্তু বা প্লাষ্টিকৰ বস্তু সেইবোৰ গুচাই পেলাই অকল যিখিনিতে ধাতুখিনি আছে, মানে খুব কষ্টলি ধাতু মূল্যৱান, সেইখিনি বাহিৰলৈ পঠিয়াই দিছিলে। অৰ্থাৎ অসমৰ যিবোৰ আমাৰ ৱেষ্ট আছিলে সেইবোৰৰ ফলত বাহিৰৰ বহু কোম্পানীয়ে তেওঁলোকে লাভ আদায় কৰি আছিলে। কাৰণ এবাৰ যেতিয়া আপুনি ইলেক্ট্ৰনিক ৱেষ্টৰ পৰা, এই মোবাইল ফোনটোৰ পৰা, এইটো ইমান দামী মোবাইল ফোন যে ইয়াতে আপোনাৰ ভিতৰত হয়তো ফোনৰ ৰূপৰ এটা থাকিব পাৰে, এটা সৰু পাৰ্ট। গতিকে এই ফোনবোৰৰ পৰা বা এনেকুৱা ধৰণৰ হাজাৰ হাজাৰ লাখ লাখ কম্পিউটাৰ আমি ব্যৱহাৰ কৰা সামগ্ৰী, এইবোৰৰ পৰা আগতে অসমে লাভটো নাপাইছিলে। এতিয়া ইয়াতে এইটো হোৱাৰ কাৰণে কি হ'ব, আমাৰ যিখিনি বস্তু বাহিৰলৈ তাৰ দ্বাৰা কিছু এটা, মানে অকণমান যে গোটেইখিনি যাব, 3.5 কোটি মানুহৰ, অসমীয়া মানুহৰ গোটেইখিনি বাহিৰত আমি ৱেষ্ট ইয়াতে নোৱাৰোঁ। কিন্তু ইয়াতে আমি যিমানখিনি পাৰোঁ সিমানখিনিৰ পৰা আমি যিখিনি উদ্ধাৰ কৰিম, পুনৰুদ্ধাৰ কৰিম, ধাতু, জিংক, নিকেল, কপাৰ, কেডমিয়াম, ক্ৰমিয়াম, এই ধৰণৰ বহুত অতি মূল্যৱান ধাতু, সেইখিনি বস্তু আকৌ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰিম আৰু সেইখিনি বিক্ৰী কৰি পিনি তাৰ পৰা লাভৱান হ'ব পাৰিম। এতিয়া ভাৰতবৰ্ষত আমি যদি দেখিছোঁ, কোনেও মানে আৱৰ্জনাক আৱৰ্জনা বুলি গণ্য নকৰে। নতুন যিটো মন্ত্ৰ সেইটো হ'ল ৱেল্থ টু ৱেষ্ট, অৰ্থাৎ আৱৰ্জনাৰ পৰা সম্পদ। আমি আৱৰ্জনাৰ পৰা কিমান সম্পদ আহৰণ কৰিব পাৰোঁ, সেইটোৱে হ'ল আমাৰ মূল লক্ষ্য। গতিকে আজিৰ এইটো যিটো প্লাণ্ট হ'ল ইয়াতে, সেই প্লাণ্টটোৰ পৰা মই খুবেই আশাবাদী। আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ অধ্যক্ষ হিচাপে ভাবোঁ মই যে এনেকুৱা ধৰণৰ এটা নহয়, অসমত অন্ততঃ 10টা 15টা এতিয়াও প্লাণ্ট লগাৰ দৰকাৰ হৈ আছে ঠায়ে ঠায়ে। মধ্য অসম, উজনি অসম সকলোতে আমাক দৰকাৰ আছে। এইফালে আমাৰ নামনি অসমতো আৰু দৰকাৰ আছে। এইটো যদি হৈ যায় তেতিয়াহ'লে ভাবিম যে আমাৰ মানুহবোৰে, কাৰণ চাওক আজিকালি সকলোৰে হাতে হাতে মোবাইল ফোন, ঘৰে ঘৰে টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন, কত বস্তু আছে। এই গোটেই বস্তুবোৰত নিহিত যিবোৰ অতি মূল্যৱান ধাতু, সেই ধাতুখিনি এতিয়ালৈকে অসমৰ বাহিৰলৈ গৈ আছিলে। আজিটোৱে এটা পৰিৱৰ্তন সৃষ্টি কৰে। ইতিমধ্যেই অচিত্য বৰগোহাঁয়ে 25জন ল'ৰা এটা চাকৰি দিছে, 25জন ল'ৰা ছোৱালী। সময়ে সময়ে ইয়াত যেতিয়া আকৌ পূৰ্ণ ৰূপ পাব, ইয়াতে আৰু বহু পাব। গতিকে ইয়াত 3টা লাভ আছে। এটা হ'ল স্থানীয় অৰ্থনীতি সংস্থাপনৰ ব্যৱস্থাপনা, দ্বিতীয়টো হ'ল পৰিৱেশৰ প্ৰতি আমাৰ এটা অত্যাচাৰ আছিলে, আমি চবফালে দলিয়াই পেলাওঁ, সেইটো বন্ধ হ'ব। তৃতীয়তে পুনৰ খননৰ দৰকাৰ নহয়। আপুনি যদি এনেকুৱা এটা ইণ্ডাষ্ট্ৰিৰ পৰা বছৰত যদি আপুনি 100 কেজিও ভাল ধৰক আপোনাৰ তাম ধাতু আপুনি আহৰণ কৰে, সেই 100 কেজি তামৰ কাৰণে আপুনি আকৌ পৃথিৱীখন খান্দি পেলাই নুলিয়ালেও হ'ব। কাৰণ পৃথিৱীত যিখিনি আমাৰ ধাতু আছে সেইখিনি ফিক্সড। এবাৰ যেতিয়া ওলাই আনিছে বস্তুটো, কোনো কোম্পানীয়ে বিক্ৰী কৰিছে, যিয়ে নহওক, কোন গ্ৰুপ, প্লেটিনাম, পেলেডিয়াম, যিয়ে নহওক, সেই গোটেই বস্তুখিনি ফিক্স। আমি যদি সেই ফিক্সটো ৰাখিব পাৰোঁ, বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ ইয়াতে কোনো হেৰি নাই। ই অপৰিসীম এটা ভাণ্ডাৰ, এবাৰ আহৰণ কৰা ধাতু অপৰিসীম ভাণ্ডাৰ। তাক আপুনি 1000বাৰ ব্যৱহাৰ কৰক, একো তাৰ ক্ষতি নহয়।